বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক মই আজি বৰ্তমান আমি জীৱনটো যদি এই কলিৰ পৰা যদি আমি বাচিব বিচাৰোঁ, বাচিব খোজোঁ, জীয়াই থাকিব বিচাৰোঁ, তেতিয়াহ'লে আমি কৃষ্ণগুৰু ধৰ্ম ল'ব লাগিব। কিয়নো আমি চাৰিওফালে দেখি আহিছোঁ আজি ধৰ্ম নাইকিয়া হৈ গৈছে, কৰ্ম নাইকিয়া হৈ গৈছে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি নিজে এজন সৎগুৰুৰ আশ্ৰয় লৈ সৎগুৰু যুগে যুগে অৱতাৰ হয়। আমি দেখি আহিছোঁ পৃথিৱীত নহ'ব লগা ঘটনা হৈ আছে। যিমান বচাম বুলিও বচাব নোৱাৰে। যোনে বেয়া কৰ্ম কৰিছে, সেই এদিন অতি সোনকালে মৃত্যু মুখত পৰি আছে আৰু অতি সোনকালে তাৰ মৃত্যু হ'বই। সেইটো স্বাভাৱিক। মানুহ জন্মলৈ মৃত্যু সেইটো সকলোৰে হ'ব, কিন্তু মানুহৰ বিলাই হ'বই চাৰিওফালে। সেইটোতো হ'বই। তাৰ ফলত মানুহে ভাল কৰ্ম কৰিও মৃত্যুমৰণ কৰি আছে। কিয়নো এই কলিত কৃষ্ণগুৰুৰ নাম, ভগৱানৰ নামহে বচাব। বাকী সকলো কোনেও বচাব নোৱাৰে। ডাঙৰ ডাঙৰ ডক্তৰ, টকা ধনী, ডাঙৰ ডাঙৰ ধনী মানুহ হ'লেও বচাব নোৱাৰিব। জীৱন নাশ হ'বই, সোনকালে মৃত্যু হ'বই এই কলিৰ পৰা। আমি পৃথিৱীত মানুহবোৰে দেখিও জানিও মৃত্যুভ্ৰম হৈ গৈছে মানুহৰ। কি সঁচা কি মিছা এইবোৰ আমি বিশ্বাস কৰিবলৈ নোৱাৰা হৈ গৈছে। নিজকে বিশ্বাস নোহোৱা হৈ গৈছে। কলিয়ে চাৰিওফালে গ্ৰাস কৰি ধৰিছে। বৰ্তমান 2025 লগালগ 2000 চনতেই নতুন বছৰতেই ভূমিকম্প নেপালত, নানা ধৰণৰ আমেৰিকাত জুয়ে কিমান ঘৰ পুৰা গ'ল, তাৰ কোনো হিচাপ নাই। তথাপিও মানুহে আৰু যুদ্ধ এইবোৰ হৈ আছে, ৰাছিয়া ইউক্ৰেইন, এইবোৰ এতিয়াও আজি 3-4 বছৰ হৈ গ'ল, এতিয়াও হৈ আছে। এখন দেশৰ লগত যুদ্ধ দুখন দেশৰ লগত যুদ্ধ হৈ আছিল। সেইবোৰ এতিয়া শেষ হোৱা বুলি শুনিলোঁ, শেষ হ'ল। কিন্তু এতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ এতিয়াও হৈ আছে। ইজৰাইলৰ লগত যুদ্ধ হৈছিল অন্য এখন দেশত, সেই দেশখন বৰ্তমান সমাপ্ত হৈছে। কিন্তু আৰু এতিয়াও বৰ্তমান হৈ আছে দেশে দেশে পৃথিৱীত। আৰু অলপতে জুয়ে জ্বলাই শেষ কৰি দিলে বহুকেইখন ৰাজ্য আমেৰিকাৰ। আৰু এতিয়া তাতেই হৈয়ে আছে। আমি গমেই পাওঁ বাতৰিত। বৰ্তমান সকলো দেশৰ বাতৰি আহি থাকে। বৰ্তমান বৰফৰ তুফান আহিছে, বতাহ, এনেকৈ ঘৰ দুৱাৰ কিমান নষ্ট কৰি দিছে, মানুহ মৰিছে। এইবোৰ হৈয়ে আছে পৃথিৱীত। একমাত্ৰ কাৰণ হ'ল ধৰ্ম নোহোৱাৰ ফলত, ধৰ্ম চিনি নোপোৱাৰ ফলত, কৰ্ম চিনি নোপোৱাৰ ফলত, আমি মানুহে মানুহৰ প্ৰতি মৰম স্নেহ নোহোৱাৰ ফলত, ভগৱানৰ নাম নলোৱাৰ ফলত। আমি জানোৱেই, আমি দেখাই পাই আছোঁ, শুনা পাই আছোঁ, লিখি থৈ গৈছে মহাপুৰুষসকলে অৱতাৰ ধৰি। ভগৱান শ্ৰীকৃষ্ণও অৱতাৰ ধৰিছিলে, তাত লিখি থৈ গৈছিলে কিতাপ ভাগৱতত। ৰামো অৱতাৰ ধৰিছিলে। বহুত এনেকুৱা অৱতাৰ ধৰি ভগৱন্তই মানুহক কৈয়ে থৈ গৈছে। তেওঁ আমি বিচাৰ কৰি নাচাওঁ বা নাজানো, জানি শুনিও আমি নামানো। তাৰ ফলত এইবোৰ
আমি ভুগি আছোঁ। মানুহৰ অহংকাৰ হৈ গৈছে। আমি এইখন পৃথিৱী ভগৱানৰ সৃষ্টি। আমাক ভগৱানে হাত দিছে, চকু দিছে, খাবলৈ মুখ দিছে। আমি কিন্তু সেইবোৰ সৎ কামত ব্যৱহাৰ কৰা নাই। হাত দুখন আমি সৎ কামত ব্যৱহাৰ কৰা নাই। মুখখন আমি সৎ বস্তু খোৱাত ব্যৱহাৰ কৰা নাই। কথা কোৱাত, সৎ কথা কোৱাত ব্যৱহাৰ কৰা নাই। সৎ ভগৱানৰ নাম লোৱাত ব্যৱহাৰ কৰা নাই। অকল আমি মিছা কথা ক'বলৈ, মানুহক বেয়া কথাৰে ক'বলৈহে শিকিছোঁ। অন্য আৰু হাত দুখনক আমি বেয়া বস্তু তৈয়াৰ কৰিবলৈহে, মানুহৰ উপকাৰৰ বস্তু তৈয়াৰ কৰিবলৈ আজি আমি আগুৱাই যোৱা নাই। তাত বহুত কম আছে। মানুহে মানুহৰ বাবে কাম কৰা বহুত কম আছে। যিহেতু আমি বৰ্তমান সকলো দেশতে মৰণাস্ত্ৰ কাই কিমান কোনে পাৰে অস্ত্ৰ মানুহ নিজক মৰাৰ কাৰণে আমি ব্যৱহাৰ কৰি আছোঁ অস্ত্ৰবোৰ। কিয়? এইটোৱে আমাৰ নিজৰ ভুল, কৰ্মৰ ভুল। এই কৰ্মৰ ফল আমি ভুগি আছোঁ বৰ্তমান। আমি এই পৃথিৱীত অন্য এখন দেশৰ লগত মানুহবোৰে যুদ্ধ কৰি আছোঁ। আমি যদি সকলোৱে মিলিজুলি ভগৱানৰ নাম আমি ভগৱানৰে সন্তান বুলি যদি আমি ভাবিলোঁ হেঁতেন, সৎগুৰুৰ এজন বুজি আমি সৎগুৰুৰ আশ্ৰয় ল'লেহেঁতেন, এনেবোৰ এই পৃথিৱীত কেতিয়াও নহয় আৰু কেতিয়াও নহ'ব। সেয়েহে আমাৰ এই শৰণ ধৰ্ম প্ৰচাৰ কৰি আছে কৃষ্ণগুৰু প্ৰভুৱে। কৃষ্ণগুৰু এক নাম কৃষ্ণগুৰু এক নাম আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে প্ৰভুৱে, বিশ্ব শান্তিৰ বাবে, বন্ধু বান্ধৱীসকল। সেয়া আমি এই ধৰ্ম ল'লেহে আমি জীৱনত শান্তি লাভ কৰিব পাৰিম আৰু এই বিশ্বখনৰ শান্তি লাভ কৰিব পাৰিম। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল। শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ভাল মই ভিডিঅ' প্ৰচাৰ কৰি থাকিম। ধন্যবাদ।